প্ৰোটিন আছে নাই মনটো ভাল ভাল লাগিছে নাই অলপ বিৰু বিৰু লাগিছে নাই এবাৰ আমাৰ জিলাৰ ডিস্ট্ৰিক্ট আজি আপোনালোকৰ এই প্ৰস্তুতি প্ৰমাণ কৰি দিছে ইমান বেছি চৰিলে বিজেপি ভয় খাই যাব আজি এই মঞ্চত উপস্থিত থকা আজি সভাৰ সভাপতি ব্লক কংগ্ৰেছ সভাপতি মহেন্দ্ৰ শইকীয়াদেৱ জিলা কংগ্ৰেছ সভাপতি গোপেশ্বৰ বৰা ডাঙৰীয়া প্ৰাক্তন মন্ত্ৰী ৰাজীৱ পেগু ডাঙৰীয়া ইয়াত উপস্থিত প্ৰাক্তন বিধায়ক ধন বৰগোহাঁই ডাঙৰীয়া বিধায়িকা শিৱামণি বৰা ডাঙৰীয়ানী ইয়াত উপস্থিত থকা আমাৰ অসম প্ৰদেশ কংগ্ৰেছ সমিতি সাধাৰণ সম্পাদক ৰমনা বৰুৱা ডাঙৰীয়া সাধাৰণ সম্পাদক ডক্টৰ জয়প্ৰকাশ দাস ডাঙৰীয়া সম্পাদক বিষ্ণু কুমাৰ পাইক ডাঙৰীয়া সম্পাদক মেঘনা চেত্ৰী ডাঙৰীয়া জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিদুমণি দত্ত ডাঙৰীয়া ইয়াত উপস্থিত থকা আম আদমি পাৰ্টীৰ সভাপতি বিকি পেগু ডাঙৰীয়া ৰাইজৰ দলৰ সভাপতি বিষ্ণু প্ৰসাদ দিয়ৰী ডাঙৰীয়া অসম জাতীয় পৰিষদৰ শিশুধৰ দলে ডাঙৰীয়া ইয়াত উপস্থিত থকা অমল পূজাৰী আমাৰ উপসভাপতি ৰাধা পাঙ্গি ডাঙৰীয়া জীবন দলে ডাঙৰীয়া ইয়াত উপস্থিত থকা কৃষ্ণা দাস ডাঙৰীয়ানী দিৱালী পাৰ্টী ডাঙৰীয়ানী ৰঞ্জন বৰা ডাঙৰীয়া মুকুল দলে ডাঙৰীয়া টিংকু পাটী ডাঙৰীয়া আজি ইয়াত উপস্থিত থকা আমাৰ মহিলা ব্লক কংগ্ৰেছৰ সভানেত্ৰী সন্না পেগু ডাঙৰীয়া মহিলা ব্লক কংগ্ৰেছৰ সভানেত্ৰী আমাৰ দাস ডাঙৰীয়ানী ইয়াত উপস্থিত থকা আমাৰ এনএসৱাই যুৱ কংগ্ৰেছ মহিলা কংগ্ৰেছ ব্লক কংগ্ৰেছ জিলা কংগ্ৰেছ সচিবালয়সকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধা ৰাইজ আজি আপোনালোকৰ মাজত আহি এনেকুৱা লাগিছে যে মই নিজৰ ঘৰলৈ আহিছোঁ যেতিয়া এজন যুৱক বহুত বছৰ ঘৰৰ পৰা বাহিৰত থাকে কামৰ কাৰণে বাহিৰলৈ যাবলৈ হয় আৰু যেতিয়া উভতি আহে এই গাঁৱৰ ভিতৰত যে পৰিৱেশ থাকে আজি আপোনালোকৰ মাজত আহি এই তেনেকুৱা এটা পৰিৱেশ মই পাইছোঁ আজি আপোনালোকে যি মৰম যি শ্ৰদ্ধা আগবঢ়াইছে মই তাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক আজি দিনত ক'লে যে 6 মাহ আগতে আমাৰ মাজুলী এটা পবিত্ৰ শিৱ মন্দিৰত ৰাইজে সেৱা কৰি প্ৰাৰ্থনা কৰিছিল যে কংগ্ৰেছ দলৰ যেতিয়া পাৰ্টি তালিকা ওলাব তেতিয়া যোৰহাট লোকসভা সমষ্টিৰ পৰা মোৰ নাম ওলাব লাগে আজি এই পবিত্ৰ মহাদেৱৰ মন্দিৰৰ ওচৰত গৈ মই মাজুলীবাসী ৰাইজক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আজিৰ পৰা 7 মাহ আগতে আপোনালোকে যে মোক আবিৰ্ভাৱলৈ আৰম্ভ কৰিলে মই তাৰ বাবে সঁচাকৈ কৃতজ্ঞ আৰু মই কথা দিছোঁ যে আপোনালোকে মোৰ পৰা যিমান আশা কৰিছে ভৱিষ্যত তাতকৈ দুগুণ বেছি মই কাম কৰি দেখাম এতিয়া আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ সময় আহা 30 দিন এই 30 দিন দিনে ৰাতি আমাক এক কৰিব লাগিব বৰ্তমান চৰকাৰে হিতাধিকাৰীসকলৰ লগত আৰু বিভিন্ন তেওঁলোকৰ ধন বল বহুবল লগত প্ৰশাসনিক তেওঁলোকৰ তাকত লগত আমাকৰ দলটোক দুৰ্বল কৰিবলৈ চেষ্টা কৰিব বা আমাৰ মানুহৰ মনোবল দুৰ্বল কৰিবলৈ চেষ্টা কৰিব এই ক্ষেত্ৰত মই নৱপ্ৰজন্ম যুৱকসকল যুৱতীসকলৰ পৰা বিশেষভাৱে মই সহায় আৰু বিশেষভাৱে মই নেতৃত্ব বিচাৰিছোঁ যে আমাৰ অসমৰ যুৱক যুৱতীসকল য'তে আছে মাজুলীৰ ভিতৰতে হওক বা মাজুলীৰ বাহিৰত হওক আহা 30 দিন এই যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত আহি প্ৰত্যেক ঘৰত প্ৰত্যেক মানুহৰ ওচৰত গৈ ক'ব লাগিব যে যোৰহাট এবাৰ জয়ী আৰু যোৰহাট এবাৰ জিতি মই সংগঠনক যথেষ্ট সন্মান কৰোঁ আৰু সদায় মোৰ উদ্দেশ্য হয় যে কংগ্ৰেছ দলৰ সংগঠনটো আৰু শক্তিশালী হ'ব লাগে তো সেই কাৰণে আমাৰ ব্লক কংগ্ৰেছ মণ্ডল কংগ্ৰেছ বুথ কমিটি
মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, NSY, ইয়াং ব্ৰিগেড, SC সেল, মাইনৰিটি সেল, ST সেল সকলোকে মই মানৱতা দিনত সক্ৰিয়ভাৱে আৰু নিজৰ মাজত সম্পৰ্ক কোঅৰ্ডিনেশ্যন আৰু বৃদ্ধি কৰিবলৈ মই আহ্বান জনাইছো। এই ক্ষেত্ৰত বহুত আমাৰ নৱ প্ৰজন্ম বা সচেতন নাগৰিক আমাৰ ওচৰলৈ আহিছে, আমাৰ লগত যোগদান কৰিছে, আমাৰ লগত পৰামৰ্শ দিছে আৰু সেইকাৰণে এই 20 দিনৰ ভিতৰত আমিও নিজৰ দলৰ দৰজা মুকলি কৰি যিসকলে আমাৰ দলৰ ভিতৰত আহিবলৈ বিচাৰে, দলটোক যোগদান কৰিবলৈ বিচাৰে সকলোৰ কাৰণে দৰজা খুলি আমি সবকে লৈ আমাৰ দলটোক আৰু শক্তিশালী কৰাৰ সময়টো আহিছে। এই ক্ষেত্ৰত আমাৰ দল অকলে নহয়, আমাৰ দলৰ লগত ৰাইজৰ দল, দলৰ লগত জাতীয় পৰিষদ, দলৰ লগত আম আদমি পাৰ্টি দল আছে। আমি যতে আমি পাৰো আমি নিজৰ লোকাল আৰু ব্লক লেভেল কোঅৰ্ডিনেশ্যন কমিটি গঠন কৰি আমি নিজৰ এটা শেডিউল দিব লাগে যে আমি কেনেদৰে সমষ্টিটো ভাগ কৰি কেনেদৰে আমি ওয়াৰ্ড ওয়াইজ ভাগ কৰি আমালোকৰ এটাই কাম যে আহা 30 দিনৰ ভিতৰত আমি সকলো ঘৰৰ ওচৰত গৈ মানুহ বুজাব লাগিব যে এই যে মোদী বিজেপি যে বাৰম্বাৰ মোদী কৈ থাকে, এই মোদী মানে মূল্য বৃদ্ধি। মোদী অহাৰ পিছত এটাই পৰিৱৰ্তন দেখা পালো, নহৰু 1 কেজি দাম এতিয়া 400 টকা হৈ গৈছে। মোদী অহাৰ পিছত আমি পৰিৱৰ্তন দেখা পালো যে নিমখৰ দাম 20 টকা হৈ গৈছে, চাউলৰ দাম 50 টকা হৈ গৈছে আৰু গেছ চিলিণ্ডাৰৰ দাম 1000 টকা হৈ গৈছে। মোদী কৈ থাকে, মোদী মানে মিছা কথা, 15 লাখ টকা কাৰো একাউণ্টত সোমোৱা নাই, কলা ধন অহা নাই, ছটা জনগোষ্ঠী জনজাতিকৰণ পোৱা নাই, বাংলাদেশে একেলগে ইয়াৰ পৰা বিলাই দিবলৈ পৰা নাই। তো মোদী মানে মিছা কথা, মোদী মানে মূল্য বৃদ্ধি। আমাক মোদী চৰকাৰ নালাগে, আমাৰ নিজৰ ৰাইজৰ হাত শক্তিশালী কৰিব লাগিব, গণতন্ত্ৰ সুৰক্ষা কৰিব লাগিব, আইন বাতিল কৰিব লাগিব আৰু যিসকলে আজি বিৰুদ্ধে সংগ্ৰাম কৰি আছে আমাৰ সকলোৰ কাৰণে আমাৰ বিকল্প যথেষ্ট সহজ সৰল। অনাগত দিনত হাতৰ ওপৰত ভোট দিয়ক আৰু আইন বাতিল কৰক। যদি আমাক নালাগে তেতিয়া হাতৰ ওপৰত আমাক ভোট দিব লাগিব। আৰু ইণ্ডিয়া এলায়েন্সৰ যেতিয়া আমাৰ চৰকাৰ গঠন হ'ব, প্ৰথম কেবিনেট মিটিঙৰ ভিতৰত আমি এই আইন বাতিল কৰিম। পাৰ্লামেন্টৰ ভিতৰত আমি মাজুলী মানুহে কি বিচাৰে সেইখিনি কথা আমাক শুনি পাব লাগিব। আজি মাজুলী অঞ্চলৰ ৰাইজে গড়খনীয়া কৰা যথেষ্ট তেওঁলোকৰ অসুবিধা হৈ আছে, কিন্তু খনীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা যিমান টকা আহিব লাগিছিল, কেন্দ্ৰীয় চৰকাৰৰ পৰা যিদৰে পেকেজ আহিব লাগিছিল, সেই পেকেজ আজি তাৰিখত অহা নাই। আমাৰ চৰকাৰ আহিলে কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি গড়খনীয়া নিয়ন্ত্ৰণৰ কাৰণে মাজুলীৰ কাৰণে আমি বিশেষ আজি বহুত মানুহৰ ভূমিপট্টা নাই, ৰাস্তাৰ কাষত তেওঁলোকে আছে, হাজিৰা কৰে, কিন্তু তেওঁলোকৰ ভূমিপট্টা নাই। আজি গুৱাহাটীৰ ভিতৰত আমি দেখা পাইছো যে এই বিলৰ কাষত যিখিনি মানুহ আছে, পাহাৰৰ যিখিনি মানুহ আছে, তেওঁলোকৰ ভূমিপট্টা নাই। আমি বিডিএডি অঞ্চলত দেখা পাইছো যে বহুত মানুহৰ আজি ভূমিপট্টা নাই। এইখন চৰকাৰ দুখীয়া মানুহৰ ঘৰ জেচিবি লগাই ভাঙিছে, দুখীয়া মানুহক উচ্ছেদ কৰিছে, কিন্তু ধনী মানুহক উচ্ছেদ কৰা সাহস নাই। সেইকাৰণে আমালোকক বুজিব লাগিব যে কংগ্ৰেছ হ'ল দুখীয়া মানুহৰ চৰকাৰ আৰু বিজেপি হ'ল ধনী মানুহৰ চৰকাৰ। আৰু সেইকাৰণে আমাৰ চৰকাৰ যেতিয়া আহিব, ভূমিপট্টাৰ ওপৰত জোৰ দিব লাগিব। যিসকলে আজি খাওয়াত মাজুলী গুৱাহাটীত যিসকলে ভূমিপট্টা পোৱা নাই, তেওঁলোকৰ ভূমিপট্টা প্ৰদান কৰা আমাৰ এটা নীতি নিয়ম আমাৰ হাতত ল'ব লাগিবই। আজি মাজুলী এটা বৈষ্ণৱ পীঠ, মাজুলী এটা আমাৰ ৱৰ্ল্ড হেৰিটেজৰ ইয়াত আমাৰ আমি দাবী বিভিন্ন সময়ৰ পৰা জনাই আছো, কিন্তু ৱৰ্ল্ড হেৰিটেজৰ ক্ষেত্ৰত বা বৈশ্বিক পীঠ হিচাপে যিদৰে মাজুলী জিলিকি উঠিব লাগে আমি সেই পৰিৱেশ দেখা পোৱা নাই। আমি সকলোৱে মিলি আমাৰ আদৰ্শ মাজুলী স্থাপন কৰিবলৈ হ'লে, সৃষ্টি কৰিবলৈ হ'লে আমাৰ নিজৰ
হাতটো শক্তিশালী কৰিব লাগিব আৰু আন এটা দিনত আমি বিজেপি ইয়াক মিলাই দিব লাগিব বিজেপি দলৰ কাম নাই তেওঁলোকে মাত্ৰ আমাৰ ভাই ককাইৰ মাজত সংঘাত সৃষ্টি কৰে হিন্দু মুছলিমৰ মাজত হিন্দু আৰু খ্ৰীষ্টানৰ মাজত উদগী নামনি নামত জনগোষ্ঠী এছটি নন এছটি মাজত তেওঁলোকৰ কাম হৈছে সংঘাত লগোৱা আমি অসমৰ বিৰৰ সংঘাত হ'বলৈ নিদিওঁ আমি অসমৰ বিৰৰ সদায় শান্তি সম্প্ৰীতি আমি কৰিবলৈ বিচাৰোঁ আজি সঞ্জয় ৰায় আজি বিজেপি দলৰ ইমান দূৰ অৱস্থা তেওঁলোকে গম পাই গৈছে যে যোৰহাট লোক সমষ্টি হাৰিবলৈ গৈছে আৰু সেই কাৰণে একো উপায় নাপায় এতিয়া ব্যক্তিগতভাৱে মোক আক্ৰমণ কৰিবলৈ বিচাৰিছে ব্যক্তিগতভাৱে মোৰ পৰিয়ালক আক্ৰমণ কৰিবলৈ বিচাৰিছে ব্যক্তিগতভাৱে মোৰ খুৰাজনক আক্ৰমণ কৰিবলৈ বিচাৰিছে মই তেওঁলোকৰ প্ৰত্যেক ৰাজনৈতিক আক্ৰমণ নিজৰ কামৰে মই উত্তৰ দিম তেওঁলোকৰ পৰা আমাৰ একো ভয় খাব নালাগে তেওঁলোকে যদি আমাৰ ভাবিছে যে কংগ্ৰেছ দলৰ এজন দুজন ব্যক্তি লৈ আমাক দুৰ্বল কৰিব অকলে গ'লে মই শেষৰ কৈ অকলে মই বিজেপিৰ লগত আৰএছএছ আৰু এই মনোভাৱ ভোটৰ ভিতৰত আছে আমি সকলোৱে এটা সাহসী দলৰ সদস্য যি সময়ত আমাৰ দলৰ ভিতৰত আলফা চালফা ভয় আছে সেই সময়ত আমি দল কৰিছোঁ আমি নিষ্ঠাবান কংগ্ৰেছ কৰ্মী আমি কোনো বিজেপি আৰএছএছ বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আমি ভয় নাখাওঁ আজি মই আইসকলক আহ্বান জনাইছোঁ যে আইসকল এই কথা নাভাবিব যে বিজেপি চৰকাৰে আঁচনি দিছে কংগ্ৰেছ আহিলে আঁচনি নাপাম বা বিজেপিয়ে আঁচনি কৰ্তন কৰিব কংগ্ৰেছ বিজেপিতকে বেছি আঁচনি দিব আপোনালোকে যিমান পাইছে তাতকে আৰু বেছি পাব আজি তাৰিখৰ যাৰ আধাৰ কাৰ্ড নাই তেওঁলোকে ৰাচন পোৱা নাই আমি সকলোকে ৰাচন পাব আমি তাৰ আমি ব্যৱস্থা কৰিম মনত পেলাওক কেইটামান কংগ্ৰেছৰ চৰকাৰ আছে আমাৰ মহিলাসকলৰ কাৰণে কিমান আঁচনি আছে আমাৰ নামনি আঁচনি আছে মাজনী আঁচনি আছে বাইদেউ আঁচনি আছে নবৌ আঁচনি আছে আইদেউ আঁচনি আছে শিপিনীসকলে তেওঁলোকে এটা বিনামূলীয়া তাঁতশাল পাইছিল বিনামূলীয়া সূতা পাইছিল আপোনালোকে নিজৰ ঘৰৰ ভিতৰতে গামোচা বৈ তাৰ উপযুক্ত মূল্য পাইছিল এনেকুৱা পৰিৱেশ পুনৰবাৰ যেতিয়া কংগ্ৰেছ আহিব আমি এনেকুৱা পৰিৱেশ অসমৰ আইসকলৰ কাৰণে আমি সৃষ্টি কৰিম আজি অসমীয়া গামোচাৰ মূল্য নাপায় বাহিৰৰ পৰা গামোচাৰ কম দামত আহি আমাৰ অসমৰ থলুৱা শিপিনীসকলে উপযুক্ত মূল্য পোৱা নাই তাঁতশাল এতিয়া পুৰণা হৈ গ'ল জাকাৰ মেচিনৰ কাৰণে যি সুবিধা পাব লাগে সেই জাকাৰ মেচিনৰ আজি তাৰিখত তেওঁলোকে সুবিধা পোৱা নাই এই ধৰণৰ কথাবোৰ পাতিবলৈ আজি মই ৰাজনীতিত নামিছোঁ মই ৰাজনীতিত নিজৰ নামত বাগান ল'বলৈ অহা নাই মই ৰাজনীতিত নিজৰ নামত কোম্পানী খুলিবলৈ অহা নাই মই ৰাজনীতিত নিজৰ নামত নিজি স্কুল খুলিবলৈ অহা নাই মই ৰাজনীতিত অসমক আগুৱাই লৈ যাবলৈ আহিছোঁ অসমক উন্নয়নৰ পথত আগুৱাই লৈ যাবলৈ বিচাৰিছোঁ যি ৰাজনীতি মোৰ পিতৃ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কৰিলে সেই ৰাস্তাত মই আগবাঢ়ি আমাৰ অসমৰ ভিতৰত কংগ্ৰেছ চৰকাৰ পুনৰবাৰ আহিছোঁ সঞ্জয় ৰায় মই বিশেষ কিবা বিচাৰ নাই অনাগত 30 দিন এদিনো আমি জিৰণি ল'ব নোৱাৰোঁ যি যুঁজ আজি আমি দেখাইছোঁ এই যুঁজ ধৰি ৰাখিব লাগিব আৰু আজি এই সুন্দৰ বাইক ৰেলী আয়োজন কৰাৰ বাবে মই এনএছৱাই যুৱ কংগ্ৰেছ মণ্ডল যুৱ কংগ্ৰেছ প্ৰত্যেক দলক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ আজি এখন সভাত যে হাজাৰ হাজাৰ আইসকল যে ইয়াত উপস্থিত আছে মই মহিলা কংগ্ৰেছক ব্লক কংগ্ৰেছ মণ্ডল কংগ্ৰেছক বুথ কংগ্ৰেছক মই বিশেষভাৱে মোৰ শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ একেৰাহে যদি আমি কাম কৰি যাম আপোনালোকে দেখা পাব যে এইবাৰ লোকসভা নিৰ্বাচনত মাজুলীৰ পৰা আমি কংগ্ৰেছ দলটোক লিড দিম পঞ্চায়ত নিৰ্বাচন ভাল হ'ব আজিৰ পৰা 2 বছৰ পিছত এই বিধানসভা নিৰ্বাচন আমি জিকিবলৈ গৈ আছোঁ যদি আমি এনেদৰে আমি কাম কৰি যাম তো সঞ্জয় ৰায় মই বিশেষ কিবা ক'বলৈ বিচৰা নাই আজিৰ পৰা আকৌ মোৰ গুৱাহাটী যাবলৈ আছে কিন্তু এই যোৱা 2 দিন যে আপোনালোকৰ মাজত থাকিলোঁ মই বিভিন্ন সমষ্টি ইতিমধ্যে গৈছোঁ সব সমষ্টি এদিনকে মই সময় দিলোঁ কিন্তু মাজুলীৰ লগত মোৰো এটা বিশেষ সম্পৰ্ক আৰু সেইকাৰণে মাজুলীৰ ভিতৰত মই 2 দিন আপোনালোকৰ মাজত থাকিলোঁ যোৱাকালি ৰাতি কোনো ৰিজৰ্টত নহয় যোৱাকালি ৰাতি এজন কৰ্মী
কৰিছে এই কষ্ট বিনিময় মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আকৌ আপোনালোকক মই আহি লগ পাম আৰু যেতিয়া ভৱিষ্যতো আপোনালোকে চিন্তা কৰিব নালাগে তেতিয়া আমি কংগ্ৰেছ দলটো জয়যুক্ত কৰি জয়যুক্ত হোৱাৰ পিছত আকৌ আপোনালোকৰ মাজত আহি আমি দলটো আৰু শক্তিশালী কৰি আৰু বিভিন্ন কামবোৰ আমি কৰিবলৈ আৰম্ভ কৰিম আজি তাৰিখৰ এইখিনি কথা আপোনালোকৰ মাজত কৰিলোঁ আৰু ইমান সুন্দৰভাৱে সভা আয়োজন কৰাৰ বাবে চবকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি আজি তাৰিখৰ ইয়াতে নিজৰ চমু দুআষাৰ সামৰিছোঁ ধন্যবাদ জয় হে